এপ্ৰিল ফুল নহয়, 1 এপ্ৰিল ভাল দিন। আচলতে মোৰ জন্মদিন হ'ল 1 ফেব্ৰুৱাৰী, কিন্তু যেতিয়া মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলোঁ, মেট্ৰিক দিয়াৰ আগতে আমাৰ সকলো বেটছৰে জন্মদিন ছাৰে 1 এপ্ৰিল লিখি দিছিল। সেইকাৰণে চৰকাৰী কিতাপ কাগজত মোৰ জন্মদিন 1 এপ্ৰিল থাকে। বিহালী ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে ভাল দিনত আহি মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ কৰিম। মাচুল কমিল বিদ্যুতৰ, ৰাজ সাহায্য বৃদ্ধি, ধান সৰিয়হৰ। আৰম্ভ হ'ল মহিলা উদ্যমিতা আঁচনি। 60 ঊৰ্ধৰ আশা কৰ্মীয়ে লাভ কৰিলে 2 লাখ টকাৰ সাহায্য। বিশ্বনাথত মুকলি হ'ল নতুন অতিথিশালা। আমাৰ ইলেক্ট্ৰিচিটিৰ বিলো 1 টকাকৈ আজিৰ পৰা কমি যাব আৰু নৱেম্বৰ ডিচেম্বৰত মই পাৰিলে আৰু 50 পইচা 1 টকা ইলেক্ট্ৰিচিটিৰ দাম আৰু কমাই দিম। আজিৰ পৰা ধান ক্ৰয় কৰিলে চৰকাৰে অতিৰিক্তকৈ 250 টকা দিব, তাৰমানে 2550 টকা 1 কুইণ্টলত পাব। আৰু সেই ধৰণে আজিৰ পৰা আমি সৰিয়হত 500 টকাকৈ বেছিকৈ দিম, অৰ্থাৎ এতিয়া 6450 টকা পাব। এতিয়া এটা বেয়া খবৰ, অৰুণোদয়কে ধৰি বহু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব বহু পৰিয়াল। 3টাৰ কম সন্তান থকা পৰিয়ালেহে লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধা। বিহালীত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লাহে লাহে অসম চৰকাৰে আমাৰ আঁচনিবিলাক 3টাতকৈ কম থকা বাচ্চাৰ ঘৰতহে দিব। 3টাতকৈ বেছি বাচ্চাৰ ঘৰত জন্ম হ'লে ভৱিষ্যতে অৰুণোদয় আদি পোৱাও দিগদাৰ হ'ব। বিহালীত মঙলবাৰে মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পৰ্যায়ত 10,000 টকাকৈ বিহালীৰ 3,367 গৰাকী মহিলাক এই আঁচনিৰ চেক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰথম পৰ্যায়ৰ সাহায্যৰে যিসকল মহিলা ব্যৱসায় বাণিজ্যত সফল হ'ব তেওঁলোকে পুনৰ লাভ কৰিব 25,000 টকা। ইয়াৰে 12,500 টকা বেংকৰ পৰা সুদবিহীন ঋণৰূপে আৰু অৰ্ধেক ৰাজ সাহায্যৰূপে লাভ কৰিব। এই আঁচনিৰে ৰাজ্যৰ প্ৰায় 30 লাখ মহিলা উপকৃত হ'ব বুলি কয় মুখ্যমন্ত্ৰীজনে। সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ, এগৰাকী দুগৰাকী নহয়, 30 লাখ মহিলা উপকৃত হ'ব। পিছে উদ্যমিতাৰ এই সুবিধা লাভ নকৰে 3টাতকৈ অধিক সন্তানৰ মাতৃয়ে। এই সুবিধা নিদিয়াৰ কাৰণ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ 6 মাহ আগৰে পৰা প্ৰতিমাহে লাভ কৰিব 300 টকাকৈ টিউচন ফিজ। এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই, মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো, হয়নে নহয়? হয়নে নহয়? অলপ ডাঙৰ কৰি হয়তো ক'ব। ডিগ্ৰী উত্তীৰ্ণলৈকে এবছৰৰ বাবে মাহে 2500 টকাকৈ ভাত্তাও ঘোষণা মুখ্যমন্ত্ৰীৰ। এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম প্ৰত্যেক মাহত। ছেপ্টেম্বৰত 6 লাখ নতুন ৰেচন কাৰ্ড আৰু 10 অক্টোবৰত 50,000 নতুন চাকৰিৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ছেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম আৰু 50,000 ল'ৰা ছোৱালীক আমি অক্টোবৰ মাহৰ 10 তাৰিখে টকা পইচা নোলোৱাকৈ চাকৰি দিম। 3 এপ্ৰিলৰ পৰা হিতাধিকাৰীয়ে নিজেই কৰিব পাৰিব জিঅ' টেগিং। তদুপৰি ৰাজ্যজুৰি 2 মাহত 3,000 স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিব স্বাস্থ্য বিভাগে। বিশ্বনাথৰ পাভৈত স্বাস্থ্য শিবিৰ মুকলি কৰি হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। এই শিবিৰতে 60 ঊৰ্ধৰ 10 গৰাকী আশা কৰ্মীক 2 লাখ টকাকৈ এককালীন সাহায্যৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰত্যেকটো গাঁও পঞ্চায়ত, প্ৰত্যেকটো VCDC আৰু আমাৰ স্বায়ত্তশাসিত পৰিষদৰ MSC এৰিয়া আৰু টাউন কমিটি মিউনিচিপালিটিৰ ৱাৰ্ড 3,000তকৈও অধিক স্বাস্থ্য কেম্প আমি অহা 2 মাহৰ ভিতৰত কৰি শেষ কৰিম। বিশ্বনাথৰ নতুন আৱৰ্ত ভৱনত নিশা কটাই জিলাই জিলাই নতুনকৈ আৱৰ্ত ভৱন নিৰ্মাণ হ'ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিহালীৰ পথ উন্নয়নৰ বাবে 50 কোটি টকা ইতিমধ্যে মুকলাই দিয়া বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু 50 কোটি টকা শীঘ্ৰেই মুকলাই দিয়া হ'ব বুলিও ঘোষণা কৰে।
তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ অসমত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰীজনে জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। তদুপৰি জামুগুৰিহাটৰ বাৰে চহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। উদ্যমিতা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ কল্যাণমুখী কাম কাজৰ বৰ্ণনা দিয়াৰ লগতে কংগ্ৰেছক স্বভাৱসুলভ ভংগীমাৰে কটাক্ষ কৰে। কংগ্ৰেছৰ মানুহবিলাকে ভুলকৈ পৰিচালনা কৰে। 2টা দিন দেৰি হ'ল, বিহালীত মুখ্যমন্ত্ৰীয়ে কৈ গৈছিল পইচা দিম বুলি, নিদিলে দেখোন এতিয়া ক'ত সোমাই আছে? আজি চব গাঁতৰ তলত সোমাই আছে। কংগ্ৰেছীয়ে অৰুণোদয়ৰো মূল্য বুজি নাপায়, মহিলা উদ্যমিতাৰো মূল্য বুজি নাপায়, সিহঁতক খালি ধুতি আৰু লুঙি লাগে। মহিলা উদ্যমিতাৰ সফল পৰ্যবেক্ষণ কৰিব চৰকাৰে। এবছৰ পাছত আঁচনিৰ হিতাধিকাৰীৰ উদ্যমৰ জৰীপ কৰিব চৰকাৰে। তাৰ পাছতহে পৰৱৰ্তী কিস্তি প্ৰদানৰ বাবে হিতাধিকাৰী বাছনি কৰিব চৰকাৰে। ব্যুৰ' ৰিপৰ্ট, NKTV+।